পশ্চিম তিতাবৰৰ গ্ৰাম্য পথৰ দুৰাৱস্থাই জলাকলা খুৱাইছে ৰাইজক। চৰকাৰ আহিছে গৈছে, কিন্তু তিতাবৰৰ গ্ৰাম্যাঞ্চলৰ এনে বিধ্বস্ত পথ আজিও কোনো এখন চৰকাৰে উন্নয়নত গুৰুত্ব নিদিলে। বিগত বহু বছৰ ধৰি পথৰ মেৰামতিৰ প্ৰতি গুৰুত্ব নাই জনপ্ৰতিনিধি আৰু চৰকাৰৰ। বছৰে বছৰে ৰাইজে চৰকাৰক কাকুতি মিনতি কৰিও পোৱা নাই সুফল। পশ্চিম তিতাবৰৰ ভগনীয়া গাঁৱৰ পথৰ দুৰাৱস্থা এয়া। জৰাজীৰ্ণ হৈ পৰা পথে জলাকলা খুৱাইছে সাধাৰণ জনতাক। মেলামাটি পঞ্চায়তৰ সীমামূৰীয়া গাঁও হোৱাৰ বাবে প্ৰতি বছৰে স্থানীয় বিধায়ক বা পঞ্চায়তৰ জনপ্ৰতিনিধিয়ে ভগনীয়া গাঁওবাসীক অৱহেলা কৰি অহাৰ অভিযোগ আনিছে ৰাইজে। ইফালে গাঁওখনত কোনো ঠেঙাল কছাৰী জনগোষ্ঠীৰ লোক নাই যদিও ঠেঙাল কছাৰী পৰিষদীয় অন্তৰ্গত হোৱাৰ পাছতো ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদেও পথ উন্নয়নত কোনো গুৰুত্ব প্ৰদান নকৰিলে। অন্যহাতে ভগনীয়া গাঁৱৰ কেইবাটাও চুকৰ লগতে নামঘৰ পথ হৈ টাংচা আলিৰ সংযোগী পথৰ এই দুৰাৱস্থাৰ বাবে জৰুৰীকালীন বাহন আহিব নোৱাৰে গাঁৱলৈ। অঞ্চলটোৰ বহু ছাত্ৰ ছাত্ৰীৰ বিদ্যালয়লৈ আহোঁতে যাওঁতে প্ৰতিদিনে দুৰ্ভোগ ভুগি আহিছে। পথটো শীঘ্ৰেই মেৰামতি কৰি যাতায়াতৰ সুবিধা কৰি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে। ভগনীয়া গাঁৱৰ ৰাস্তাৰ বৰ্ণামূলে যোৱা ৰাস্তাটোৰ পথটো দেখিলে আপোনালোকে ইমানেই বেয়া। বৰষুণ দিলে বোকা আৰু গাঁত এটাও শিলগুটি ইমান বছৰ হ'ল। কংগ্ৰেছৰ দিনতো নাহিল শিলগুটি, বিজেপি দিনতো শিলগুটি নাহিল। ৰাস্তাটোৰ এনেকুৱাই দুৰৱস্থা মানে দেখি আমি আৰু স্কুলীয়া ল'ৰা ছোৱালী যোৱাৰ কাৰণেও অসুবিধা হৈছে বোকাৰ কাৰণে। আৰু ইমানেই অসুবিধা, গাঁৱৰ ইয়াত মানে কমেও 80ঘৰমান মানুহ আছে। আজিলৈকে এই ৰাস্তাটোৰ একো মেৰামতি নহ'ল। হয়, এইটো মেলামাটি সীমামূৰীয়া ৰাস্তা, নামচিঙি আৰু মেলামাটি মানে একে সীমা। এই সীমাৰ কাৰণে এই ৰাস্তাটোৰ ওচৰলৈ কোনোদিন মানে শিলগুটি এটাও নাহিল আৰু কোনোদিন হেৰিও নহ'ল। এই নোহোৱাৰ কাৰণে আমি এই অৱস্থা আজি ক'বলৈ বাধ্য হৈছোঁ। কংগ্ৰেছৰ দিনতো ৰাইজে কিমানবাৰ মানে এপ্লিকেশ্যন দিলে মানে ঠিক নাই। এতিয়া বিজেপি দিনতো এপ্লিকেশ্যন দিলে, এতিয়ালৈকে একো মানে হেৰি দিয়া নাই। এইটো মানে আজি বছৰ বছৰ ধৰি এনেকৈয়ে পৰি আছে। খালে ৰাস্তা গোটেই সমান হৈ গৈছে। এই আপোনাৰ কংগ্ৰেছৰ চৰকাৰ দিনতো আমি কেইবাখনো দৰখাস্ত দিছোঁ MLA আকৌ জিলা পৰিষদতো, কিন্তু আমাৰ একো মানে সুফল ধৰা নাই। এইটো মেইন পথ। আপোনাৰ এইফালে তিনিটা চুক আছে, গাঁও আছে দুখন, স্কুলৰ ল'ৰা ছোৱালী যাব নোৱাৰে। গোটেই খলা বমা ৰাস্তা মানে বোকাই খালে সমান হৈ গৈছে। নাম হৰি মন্দিৰলৈ যোৱা মেইন পথ এইটো, আৰু গাঁৱৰ মাজলৈ যোৱা মেইন পথ। তথাপিও চৰকাৰে গুৰুত্ব দিয়া নাই। এই বিজেপি চৰকাৰ দিনতো আমি 3-4বাৰ যোগাযোগ কৰিছোঁ, কিন্তু আজিলৈকে হেৰি কৰা নাই। আৰু আমি এনেই এটা ছাইডৰ পৰা ঠেঙাল পৰিষদতো সোমাই আছোঁ, ঠেঙাল পঞ্চায়ত পৰিষদত, কিন্তু ঠেঙাল পৰিষদতো বস্তুটো কোৱাৰ পাছতো তেওঁলোকেও একো গুৰুত্ব দিয়া নাই। নাই দিয়া। গতিকে কিবা এটা কৰি মহোদয়ে আমাক এইকণ সহায় কৰি দিলে ভাল পাম, ৰাস্তাটো অলপ কামটো কৰি দিব। আমি সেইটো কাৰণে বঞ্চিত হৈ আছোঁ। মেলামাটিও নামচুঙিয়েতো নকয়েই, আৰু মেলামাটিও সীমামূৰীয়া হোৱাৰ কাৰণে বস্তুটো মেলামাটিত পৰে, কিন্তু মেলামাটিও গুৰুত্ব নিদিয়ে। এতিয়া মানে আমাৰ এই চৰকাৰলৈ আহ্বান দিয়ে, যিকোনো পাৰিলে আমাক ৰাস্তাটো অলপ বনাই সহায় কৰি দিয়ে, যাতে মানুহবোৰ যোৱাত সুবিধা কৰি দিয়ে। তিতাবৰৰ পৰা চন্দন কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।